দ্বিতীয় স্কন্ধৰ পদ শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। এই ভাগৱত হ'ল প্ৰশ্ন আৰু উত্তৰৰ সংমিশ্ৰণ। এনেকুৱা এটা শব্দ, এনেকুৱা এটা বৰ্ণ, এনেকুৱা এটা অধ্যায় নাই য'ত প্ৰশ্ন কৰা নাই, য'ত উত্তৰ কৰা নাই। গতিকে প্ৰথম স্কন্ধৰ শেষৰ ফালে পৰীক্ষিত ৰজাই শুকদেৱক প্ৰশ্ন কৰিলে, ৰাম মৰণ সময়ে তোমাৰ চৰণে পুছুহু গুৰু সাম্প্ৰত ম্ৰিয়মাননৰে সদায়ে কি কৰ্ম কৰিবে ইখলো কত কাহাক জপিবে কাহাক ভজিবে কাহাক কৰিবে সেৱা পুজিবাৰ যোগ্য কোননো দেৱতা কহিও কগুৰু দেৱ। গতিকে হে গুৰুৰূপী শুক, আপুনি যে এই ভাগৱত জ্ঞান আমাৰ মাজেদি পৃথিৱীলৈ থৈ যোৱাৰ কথা চিন্তা কৰিলে আপুনি ভাগৱত কেৱল আমি মৰিম বুলিহে কৈছে নেকি? যদি অকল আমাৰ মৰণৰ কাৰণে ভাগৱত কোৱা নাই, তেতিয়াহ'লে হে গুৰুদেৱ আপুনি কওক যে মানুহবিলাকে এই ভাগৱতৰ যোগেদি কি শিকিব, কাক পুজিব, কাক ভজিব, কাক সেৱা কৰিব, আৰু ভজনাৰ উপযোগ্য দেৱতানো কোন বুজাই দিয়ক। এই বুলি কোৱাৰ লগে লগে দ্বিতীয় স্কন্ধৰ পদ শুনিও উৎসুকে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি সুকে। দ্বিতীয় স্কন্ধত প্ৰথম স্কন্ধৰ শেষৰ ফালে পৰীক্ষিত ৰজাই সোধা কথাখিনি অতি আগ্ৰহেৰে শুনি শুকদেৱে ক'বলৈ আৰম্ভ কৰিছে, কৃষ্ণপদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি। ভগৱন্তৰ পদযুগল আমি কৃষ্ণ কথা ক'বলৈ যাওঁতে আমাৰ দুটা কাম সমানে হ'ব লাগিব। এক নম্বৰ, আমি মুখেৰে নামটো ল'ব লাগিব, হৃদয়ত ৰূপটো থাকিব লাগিব। কাৰ দৰে? দেৱৰ্ষি নাৰদৰ দৰে, যিজনে প্ৰথম স্কন্ধ ভাগৱতত কৈছে, হাতে দিব বিনা যন্ত্ৰ মুখে ৰাম নাম হৃদয়ত কৃষ্ণ মূৰ্তি স্ফূৰ্তি বিশ্ৰাম। আমি মুখেৰে নামটো গালেই নহ'ব, ভাগৱতৰ আক্ষৰিক বিশ্লেষণেৰে যি ৰূপটো আমাক বিভিন্ন স্কন্ধত আৰু বিস্তাৰিতভাৱে দশম স্কন্ধত দিয়া আছে, এই ৰূপটো আমি কি কৰিব লাগিব? মুখেৰে লৈ হৃদয়ত প্ৰতিষ্ঠা কৰিব লাগিব। এইটো যিটো এতিয়া কোনে কৰিছে? মহামুনি শুকদেৱে কৰিছে। ভগৱন্তৰ পদযুগল হৃদয়ত ধাৰণ কৰি পৰীক্ষিতক এজন সাধু মান্যতা কৰি ক'বলৈ আৰম্ভ কৰিছে। মহাসাধুৱে সাধুক
এই বিষয়বস্তুখিনি অৱতাৰণা কৰিছে আৰু ক'বলৈ যাওঁতে পুনৰ ধন্যবাদ দিছে ধন্য নৰপতিমতী উত্তম কুমাৰ পুচিল আহা যিটো কথা সংসাৰতে সাৰ বাবাই সমস্ত আজি আমি বুলিয়ে নহয় আপোনালোকে যিসকলে শুনিবলৈ আহিছে তেওঁলোকে এই গৃহস্থক ধন্যবাদ দিয়ক কেলে তেৰা সমস্তই যদি আজি এনেকুৱা এটা উদ্যোগ লৈ এই অনুষ্ঠান আয়োজন নকৰিলেহেঁতেন আমি ডাউৰীয়া বতৰ বুলি ঘৰত বহি অন্য ধৰণৰ নকৰিবলগীয়া কাম বা নাপাতিবলগীয়া কথা পাতি সময়বিলাক অতিবাহিত কৰিলোহেঁতেন কিন্তু আজি বতৰৰ প্ৰতিকূলতাকো নেওচি যিসকল ইয়ালৈ আহিছে তেৰা সমস্ত কিন্তু ভাগ্যৱান আপোনালোকে নাভাবিব কোনোবাই আজি হয়তো ক'ব পাৰে যে আজি ভাগৱতৰ অনুষ্ঠান পাতিছে ইমান বতৰটো বেয়া হ'ল কিবা বেয়া দিন এটাত পাতিলে নেকি বুলি কেতিয়াও আপোনালোকে নাভাবিব কিয় ভাগৱত অনুষ্ঠান পাতিলে বতৰ ডাৱৰীয়া হোৱাটো কেতিয়াও বেয়া দিন হ'ব নোৱাৰে যদি ভাগৱত অনুষ্ঠান পাতিলেই বতৰ ডাৱৰীয়া হোৱাটো বেয়া দিন হ'লহেঁতেন কৃষ্ণ জন্ম হওঁতে বতৰ কিমান বেয়া আছিল ভাবকচোন গতিকে কৃষ্ণ কি বেয়া দিনত জন্ম হৈছিল নেকি গতিকে আপোনাৰ কাৰণে বতৰ সেইদিনাহে ডাৱৰীয়া কোনদিনা সেহিহে দুৰ্দিন ভাই বুলি কৈছে যিদিনাখন বতৰ ডাৱৰীয়া সেইদিনাই যিদিনা আপোনাৰ মনত আৰু মুখত কৃষ্ণ নাম নাই এই আকাশ মেঘাছন্ন হৈ থকাটো কিন্তু কেতিয়াও বতৰ ডাৱৰীয়া নহয় বা সেইটো বেয়া দিন হ'ব নোৱাৰে সেইকাৰণে আজি পৰীক্ষিত ৰজাক শুকদেৱে ধন্যবাদ দিয়াৰ দৰে আমি আজি এই পৰীক্ষিত সদৃশ কৃপালু বাপজনাক আমি ধন্যবাদ জনাব লাগিব পৰিয়ালবৰ্গক ধন্যবাদ জনাব লাগিব সংসাৰৰ সাৰময় কথাখিনিক নিজে শুনাৰ লগতে আনক শুনিবৰ কাৰণে যে এটা ব্যৱস্থা কৰি দিলে যাৰ দ্বাৰা কি হ'ব মুখ্যৰ সাধন ইটো জগতৰ হিত এই কথাখিনিয়ে আপোনাক আমাক কি কৰিব মুখ্য সাধনত সহায় কৰিব এই ভাগৱতৰ বাণীয়ে জগতত কল্যাণ সাধন কৰিব আৰু এই ভাগৱতৰ দ্বাৰা যোনে যি বিচাৰে তাকে পাব কাৰণ ভাগৱত কি আমাৰ উদ্বোধক বাপজনাই কৈ গৈছে ভাগৱত হ'ল ভগৱানৰ বাংময় মূৰ্তি ভগৱন্তই কলি যুগত কেতিয়াও শংখ চক্ৰ গদা পদ্মলৈ কাৰো ঘৰে ঘৰে নাহে কিন্তু তেওঁ বাক্যময় মূৰ্তি ৰূপে ভাগৱতত থাকি আপুনি আমি কি শুনিব লাগে কলৈ যাব লাগে কি কৰিব লাগে এই গোটেইখিনি কথা বাক্যময় ৰূপে আমাক বুজাই আছে গতিকে এই ভাগৱতৰ যোগেদি আপুনি যিয়েই আশা নকৰক ভগৱন্তই কিন্তু পুৰা কৰিবই ভাগৱত ভকত দৰ্শনৰ দ্বাৰা আপোনাৰ মনৰ সৎ কামনা সিদ্ধি হয় বুলি কৈছে গতিকে মুখ্যৰ সাধন ইটো জগতৰ হিত লভিলা মুকুতি যিটো তাহাৰো বাঞ্ছিতজনে ইয়াৰ যোগেদি মুক্তি পথো প্ৰাপ্ত কৰিব পাৰিব অবাঞ্ছিতজনেও পাব পাৰিব যদি আপুনি কামনা বাসনা নোহোৱাকৈ নিস্বাৰ্থভাৱে ভগৱানৰ নাম যদি লয় ভগৱন্তই আপোনাক সেই কৃপাও কৰিব সেইকাৰণে কৈছে হে ৰজা সাৱধান তুমি ভাগৱতৰ কথা জানিলা বুলিয়ে যাকে তাকে নকবা এতিয়া কাক ক'ব লাগে সেইটো জনাৰ আগত কাক ক'ব নালাগে সেইটো আমাক কৈছে নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চযজ্ঞ আচৰে জাতি ধৰ্ম পালন কৰা সকলক অৰ্থাৎ আজি বিজ্ঞান প্ৰযুক্তিবিদ্যাই ইমান জয় জয়ময় অৱস্থা হোৱাৰ পিছত আমি যদি জাতি ধৰ্ম পালন কৰোঁ আমি যদি ভিন্নতা আনো বোলে ভাগৱত শুনিব পঢ়িব বগা মানুহে পাৰিব ক'লা মানুহে নোৱাৰে ওখ মানুহে পাৰিব চাপৰ মানুহে নোৱাৰে শকত মানুহে পাৰিব ক্ষীণ মানুহে নোৱাৰে উচ্চ লোকে পাৰিব নিম্ন লোকে নোৱাৰে এইটো যদি আমি কৰি থাকোঁ তেতিয়াহ'লে তেনে ব্যক্তিৰ লগত ভাগৱতৰ কথা চৰ্চা কৰিবলৈ হাক দিছে যি জ্ঞান থাকিও অল্প বিদ্যা ভয়ংকৰী হৈ এই জ্ঞানক দুপ্ৰয়োগভাৱে পালন কৰে
তেওঁলোকক নকবা নাহি যাৰ জ্ঞান জাতি ধৰ্ম মাত্ৰ কৰে নিতে বলি বিশ্ব পঞ্চ যজ্ঞ আচৰে যিসকলে বলি বিধান অন্যান্য যজ্ঞৰ উপৰিও পঞ্চ যজ্ঞ পালন কৰে এতিয়া এটা কথা আপোনালোকে চাব পৃথিৱীত মানুহ হিচাপে জন্মগ্ৰহণ কৰাৰ লগে লগে আপুনি আমি পাঁচটা বস্তুৰ ঋণগ্ৰস্ত হৈ আহিলো কি কি এ পিতৃভূত পতিদেৱ ঋষি সুহৃদৰ উপজিলে আখম্বৰ ঋণী হুৱে নৰ পিতৃভূত পতি ঋষি সুহিত আদিসকলৰ আমি ধৰুৱা হৈ আহিলো ইয়াৰ পৰা মুক্ত হ'বৰ কাৰণে হোম যজ্ঞ তৰ্পণ বলি পূজা আদি কৰিব লাগে সঁচা কিন্তু সকলোৱে নালাগে কাই বাক্য মনে গুৰুৰ জ্ঞানৰ দ্বাৰা ভগৱন্তত যি আশ্ৰয় লয় তেওঁ সেইখিনি কৰিব নালাগে তেওঁ কেনেকুৱা যজ্ঞ কৰিব লাগিব আজি আমাৰ বাপজনাই যিটো অনুষ্ঠান আয়োজন কৰিছে এয়াহে প্ৰকৃততে যজ্ঞ স্বয়ং ভগৱন্তই উদ্ধৱক কৈছে মুত চিত দিয়া যিটো কৰে ধৰ্ম কৰ্ম তাৰ নাম যজ্ঞ সখী কৈলো ইটো মৰ্ম ভগৱন্তত মনটো অৰ্পণ কৰি তেওঁৰ কাৰণে কৰা কৰ্মক যজ্ঞ বুলি কৈছে গতিকে আজি এয়া যজ্ঞ ইয়াৰ উপৰিও আমাৰ ঘৰত 5 প্ৰকাৰৰ পাপ হয় জলকুম্ভ চুলিয়া বাহনী ঢেকি পতা পানী আনিবলৈ যাওঁতে জুই ধৰোতে চোতাল খাৰোতে ঢেকিত ধান বানোতে পতাত মছলা পিছোতে আমাৰ পাপ হয় জীৱ হত্যা হয় এই 5টা পাপ আমাক ভগৱানে কৰিবলৈ কৈছে এই 5টা পাপ নকৰিলে আমি খাবলৈ নোপোৱাকৈ মৰিম কিন্তু এই 5টা পাপৰ কাৰণে ইয়াত পঞ্চ যজ্ঞ কৰিবলৈ আমাক আহ্বান জনাইছে যেনে ব্ৰহ্মযজ্ঞ ৰাতিপুৱা শুই উঠি আমি ভগৱানৰ নামটো লৈহে পৃথিৱীত ভৰি দিব লাগে কাৰণ আপুনি যে সাৰ পাই উঠিছে সেয়াও ভগৱন্তৰে কৃপা ভগৱন্তই যদি কৃপা নকৰে শুৱাতে মৰি থকা মানুহৰো উদাহৰণ আছে সেইকাৰণে আমি তেওঁৰ চৰণত শুওঁতেই প্ৰাৰ্থনা জনাব লাগে কি বুলি ব্ৰহ্মা আদি কৰি জীবজত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় ঘুমতি যায় তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়োগ নাথ জগাই আমি অচেতন নিয়োগ নাথ জগাই গতিকে হে প্ৰভু তোমাৰ কৃপাতে আমি শয়ন কৰিছোঁ কাইলৈ তুমিও আমাক তেনেকৈ কৃপা কৰি জগাই দিবা বুলি আমি প্ৰাৰ্থনা কৰি প্ৰভাতী উঠাৰ সময়ত তেওঁৰ নাম স্মৰণ কৰি উঠিব লাগিব দেৱযজ্ঞ গুৰু সেৱা প্ৰত্যেকজন ব্যক্তিয়ে আমি কৰিব লাগিব আমাৰ ঘৰখন ধুনীয়া নহ'লেও আমি যাতে বাঁহ আৰু বেতৰে হ'লেও যাতে আমাৰ নিজৰ ঘৰত এভাগ যাতে আমি গুৰুগৃহ বনাব পাৰোঁ
তাত যাতে পৰিয়ালৰ প্ৰতিজন সদস্যই মূৰটো ধুৱাইহে দিনৰ বাকী কৰ্ম আৰম্ভ কৰিব পাৰে তাৰ ব্যৱস্থা প্ৰতিজন গৃহস্থই ল'ব লাগিব। এইটো হ'ল দেৱযজ্ঞ, জ্ঞানযজ্ঞ। শাস্ত্ৰৰ কথা অকণমান হ'লেও চৰ্চা কৰি আমি আমাৰ জীৱন ধন্য কৰিব লাগিব। কিন্তু হে ৰাজন, ধন জন ঐশ্বৰ্য বিভূতিৰ কথা চিন্তা কৰি বিষয় আৰু মায়াত আসক্ত হোৱাসকলে এই কথাৰ ওপৰত গুৰুত্ব নিদিয়ে। সেইকাৰণে কৃষ্ণ কথা শুনি ভগৱন্তৰ চৰণত চিত্তটো অৰ্পণ কৰি কৃষ্ণৰ চিন্তাৰে জীৱনৰ সফলতা অৰ্জন কৰা। কাৰণ নাৰায়ণ স্মৰণেহে পৰম মংগল বুলি কৈছে। ভগৱানৰ নামেহে আমাৰ জীৱনৰ পৰম মংগল সাধনত সহায় কৰিব আৰু ইয়াতে জীৱনৰ সফলতা লুকাই আছে। এইখিনিলৈকে আমাক ক'লে। ইয়াৰ পিছত পদে কি ক'ব আমি চাম। কৃষ্ণ অন্তকালে হৰি স্মৰে যিটো ভাগ্য অনিত তাহাৰ মহিমা কহি কোনে পাৱে অনিত। এৰাম যিটো ব্ৰহ্মময় দেখো জগত নিখিল যত পাপ পুণ্য সমস্ততে বৰ্তিলা। হৰিৰ কথাটো তাৰ ৰতিয় বিশ্ৰাম সদায়ে মুখত নেৰৈ ৰাম কৃষ্ণ নাম বুলিবাও পূৰ্ব কিনো কহিলা মুনি ইটো কথা একো পুৰুষতে ন তো শুনি শুনা সাৱধানে আৰু নৃপতি উত্তৰ ইটো মহাভাগৱত শাস্ত্ৰ বৈ কোনে থৰ হোৱাত মহাধৰ্ম একে নামে সে প্ৰখ্যাত শ্ৰৱণ মাত্ৰকে কৰ কৃষ্ণক সাক্ষাৎ। ৰাম পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ হৰি গুণ নাম ধৰ্ম মহাসুখকৰ স্ত্ৰী বাল্য বৃদ্ধ সম স্তৰে অধিকাৰ চাণ্ডালকো কৰে নামে তেখনে ধৰ কলিৰ সন্ধ্যাত মই পঢ়িলো পিতৃত তুমি মহা বৈষ্ণৱত কৰিব বিদিত প্ৰশ্নৰ উদয় দেও শুনা সাৱধান কৃষ্ণৰ নামে খে জানা পৰম কল্যাণ ও ৰাম নামে সাধে যাৰ যেন
মতয় ভিলাস জীৱা মুখ্য চাহে বৈকোন থতদেন্ত বাখ জ্ঞানৰুজা নিবাহৰি নামে মুখ্য ফল এ নাহিকে না মত বিনে পৰম মঙ্গল কৃষ্ণ। এতিয়া আমাক পদবন্ধে কি ক'লে? অন্তকালে হৰিস্মৰে যিটো ভাগ্যৱন্ত তাহাৰ মহিমা কহি কোনে পাৱে অন্ত। এতিয়া অন্তকাল মানে আপুনি আমি কি বুজিছোঁ? আপুনি আমি বুজাটোকে শাস্ত্ৰই কৈছে, অৰ্থাৎ আপুনি জীৱনৰ শেষ উশাহটো লোৱাৰ সময়ত যদি ভগৱানৰ নাম যদি আপুনি ল'ব পাৰে, সেইজনাৰ সমান কিন্তু ভাগ্যৱান নাই। এতিয়া আপুনি জীৱনৰ শেষ সময়ত ঈশ্বৰৰ নামটো আহিবলৈ হ'লে আপুনি কি কৰিব লাগিব? অভ্যাসটো গঢ়ি তুলিব লাগিব। অৰ্থাৎ আপুনি আপোনাৰ হৃদয়ৰ বেংকত নাম ধন জমা কৰি থ'ব লাগিব। সৎসংগৰ যোগেদি নামৰ মহাধনৰ আপুনি পলিচিটো খুলিব পাৰিব লাগিব। আপুনি যদি নাম ধন জমাই নকৰে, মৰিবৰ সময়ত আপোনাৰ ওচৰত ৰাম কৃষ্ণ নাম যোনে যিমানেই কৈ নাথাকক আপুনি কিন্তু কোনো কাৰণত ল'ব নোৱাৰিব। সেইকাৰণে আমাৰ বহুতে কয় বোলে 45 বছৰ 60 বছৰৰ পিছত ঈশ্বৰৰ নাম ল'লেও হ'ব বুলি কোৱা মানুহ আছে। কিন্তু আজি ভাগৱতে সিদ্ধান্ত দিছে, কৰ্মময় জীৱনক আগুৱাই নিয়াৰ লগতে ভক্তিৰ যিটো পথ, এই পথটোকো আগুৱাই নিবলৈ যত্ন কৰা। কাৰণ সকলো জানি সকলো বুজিও যদি যুৱ অৱস্থাৰ পৰাই ভগৱন্তমুখী কৰ্মক আগবঢ়াই নিয়া নহয়, জীৱনত বহুত দুখ পাব লাগিব। শেষ সময়ত ভগৱন্তক ক'ব লাগিব, ও কি কৰিলো কি কৰিলো ভকতি নকৰি অন্তকে পাইলে কমুক ৰক্ষা ৰাহৰি। গতিকে আপুনি ভগৱানক সুস্থ অৱস্থাৰ পৰা অনুশীলন নকৰি যদি জীৱনৰ শেষত নাম ল'বলৈ অভ্যাস কৰে, আপুনি জানি বুজিও যদি বুঢ়া হ'লে নাম ল'ম বুলি ভাবি থাকে, তেতিয়াহ'লে কিন্তু কামত নাহিব। নজনাজনৰ কথাটো বেলেগ। আপুনি জানি যদি ভাবে যে নহয় এতিয়া নাম লোৱাৰ সময় নহয়, দেৰিকৈ ল'ম, তেতিয়াহ'লে কিন্তু লোকচানটো আপোনাৰ। সেইকাৰণে কৈছে আমি ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা এটাই জনাব লাগে, হে প্ৰভু, জীৱনৰ শেষ সময়ত যদি আমাৰ কণ্ঠ ৰুদ্ধও হৈ যায়, তথাপিতো যাতে প্ৰভু তোমাৰ নাম যাতে আমি স্মৰণ কৰিব পাৰোঁ। হে কৃষ্ণ তজু পাদ পদ্ম পঞ্জৰ ভিতৰে মোৰ মন ৰাজহংস পক্ষী থাকুক
প্ৰভু সৰ্বথা প্ৰাণ প্ৰয়াণৰ সময়ত এক ফবা তপিত আদি যত কণ্ঠ নিৰোধনে স্মৰণ তোমাৰ কথা। জীৱনৰ শেষ সময়ত যাতে মাত বন্ধ হৈ গ'লেও যাতে ঈশ্বৰৰ নাম পাহৰিব লগা নহয়। যেনেকৈ ৰাজহাঁহে বেয়াবিলাক বাছি লৈ ভালবিলাক গ্ৰহণ কৰে, ঠিক তেনেকৈ সংসাৰৰ কদৰ্যময় মলিনতাবিলাক নিষ্কাশন কৰি ৰাম নামৰ নিৰ্মলতাৰ যোগেদি যাতে এই জীৱন নদী আমি পাৰ হ'ব পাৰোঁ। তাৰ কাৰণে যিজনে অভ্যাস কৰিব সেইজনে হৈছে সংসাৰৰ ভাগ্যৱান। জগতখনক আপুনি ব্ৰহ্মময় দেখিব লাগিব। তাৰ কাৰণে কিন্তু এটা বৰ ডাঙৰ কথা, আপুনি দূৰ দূৰণিৰ ভকতসকলক কৃষ্ণময় দেখি পেলাই কৃষ্ণ বুলি ক'লেই নহ'ব। নিজৰ ঘৰখনৰ পৰিয়ালৰ ভাৰ্যাগৰাকীৰ পৰা সন্তানটোলৈকে যদি আপুনি কৃষ্ণৰ অংশ বুলি নাভাবে, আপুনি যদি ঘৰৰ মানুহবিলাকক যদি তুচ্ছ জ্ঞান কৰি আঁতৰৰ মানুহবিলাকক যদি কৃষ্ণৰ শৰীৰ বুলি ভাবে, তেতিয়াহ'লে কিন্তু ভকতি কৰিলেও কামত নাহিব। অকল ঘৰৰ মানুহখিনিকেই নহয়, গছৰ ডালত পৰি থকা পক্ষীটো, ঘৰৰ পোহনীয়া পশুটো, পুখুৰীত বৰ্তি থকা মাছটোলৈকে আপুনি হৰিৰ অংশ বুলি ভাবিব লাগিব, ব্ৰহ্মময় ভাবিব লাগিব। তেতিয়া কি হ'ব? আপুনি পাপ আৰু পুণ্য দুইটা বস্তু এই সংসাৰতেই নিঃশেষ কৰিব পাৰিব। আপুনি এটা কথা মনত ৰাখিব লাগিব, পাপ লৈ গ'লেও সংসাৰলৈ আহিব লাগিব, পুণ্য লৈ গ'লেও সংসাৰলৈ আহিব লাগিব। গতিকে নাহিবলৈ হ'লে পাপ পুণ্য দুটা বস্তু ইয়াতেই থৈ যাব লাগিব। সেইকাৰণে সিদ্ধান্ত দিছে, হৰিৰ কথাত তাৰ ৰপ্তি অবিশ্ৰাম। যিজনে সমস্তকে হৰিময় দেখি হৰিভাৱত নিজকে একাত্ম কৰিব পাৰে, তেওঁ সদায় মনৰ পৰা মুখৰ পৰা ঈশ্বৰৰ নাম নেৰে। কাৰ দৰে? দেৱৰ্ষি নাৰদৰ দৰে। গতিকে কি বুলি কৈছে? বুলিবা অপূৰ্ব কিন্তু কহিলাহা মুনি, এইটো কথা একো পুৰুষতে নতো শুনি। ইমান অপূৰ্ব কথা তুমি আমাক ক'লা হে গুৰুদেৱ, আমি আগতেতো এই কথা কেতিয়াও শুনা নাই। তেতিয়া শুকদেৱে কৈছে, শুনা সাৱধানে আৰু নৃপতি উত্তৰ, ইটো মহাভাগৱত শাস্ত্ৰ বৈকুণ্ঠৰ। এয়া মহাভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ। আত্মহা ধৰ্ম একে নামেহে প্ৰখ্যাত। ইয়াত মাত্ৰ এটাই ধৰ্ম আছে, সেইটোৱে হ'ল ভগৱন্তৰ নাম। গতিকে ভাগৱত শুনি আমি কি হ'ব লাগিব? ভগৱন্ত নামমুখী হ'বৰ কাৰণে যত্ন কৰিব লাগিব, যি নামৰ দ্বাৰা আমি ভগৱান কৃষ্ণক লগ পাব পাৰোঁ। পূজা নমস্কাৰ ধ্যান সমস্তে দুষ্কৰ বুলি কৈছে। কলি যুগত পূজা কৰা, নমস্কাৰ কৰা, ধ্যান আদি কৰা কৰ্মটো কলিৰ লোকসকলে সমানে কৰিব নোৱাৰে। হৰিগুণ নামধৰ্ম মহাসুখকৰ, কিন্তু ভগৱানৰ নামত মহাসুখ আছে, য'ত স্ত্ৰী বাল্য বৃদ্ধ সকলোৱে সমানে ল'ব পাৰে। এতেকে আমাক এটা কথাই ক'লে, কলিৰ সন্ধ্যাত মই পঢ়িলোঁ পিতৃ। তে কলিৰ সন্ধ্যা মানে কি? কলিৰ সন্ধ্যা মানে কলি গধূলা সময়ত অহা নাই। কলি অহাৰ সন্ধিক্ষণত, দাপৰ অৱসানৰ সন্ধিক্ষণত, কলি আৰু দাপৰ যিটো মাজ সময়, সেই সময়ত পিতৃ ব্যাসৰ যোগেদি মই এই কথাখিনি পালোঁ। তুমি মহা বৈষ্ণৱত কৰিব বিদিত, তোমাৰ দৰে এজন উপযুক্ত বৈষ্ণৱক মই এই কথাখিনি ক'ম। প্ৰশ্নৰ উত্তৰ দিওঁ শুয়ো সাৱধান, কৃষ্ণৰ নামেহে জানা পৰম কল্যাণ। গতিকে বাপাই সমস্ত, আমি কৃষ্ণ কথা যিমান সাৱধানে শুনিম, সিমানে আমি কল্যাণকামী পথটো সুন্দৰকৈ উপলব্ধি কৰিব পাৰিম। সেইকাৰণে সিদ্ধান্ত দিছে, নামে সাধে যাৰ যেন মত অভিলাষ, জীৱা মুখ্য চাহে বৈকুণ্ঠত দেন্তবা। নামে আমাৰ মনৰ কামনা পূৰ্ণ কৰে, কিন্তু আপুনি যিকোনো কামনা কৰিলে নামে পূৰ্ণ নকৰে। যদি কামনাটো যদি অসৎ হয়, কামনাটো যদি অপ্ৰিয় হয়, কামনাটো যদি আসুৰিক হয়, আৰু কামনাটো যদি মায়ামুখী হয়, ভগৱন্তই কেতিয়াও পূৰ্ণ নকৰে। কল্যাণকামী হ'ব লাগিব, সৎ হ'ব লাগিব, প্ৰিয় হ'ব লাগিব, আৰু জনহিতকৰ হ'ব লাগিব।
তেতিয়া নামে আপোনাৰ মনৰ কামনা পূৰ্ণ কৰাৰ লগতে আপুনি বৈকুণ্ঠ প্ৰাপ্তিত সহায় হ'ব। গতিকে জ্ঞানৰো জানিবা হৰি নামে মুখ্য ফল, নাহিকে নামত বিনে পৰম মংগল। জ্ঞানৰো বিকাশ সাধন কৰে ভগৱন্তৰ নামেহে। নামৰ বাহিৰে জ্ঞান আৰু পৰম মংগল সাধনৰ শ্ৰেষ্ঠ ব্যৱস্থা আৰু নাই। এয়া অকল ভাগৱতেৰ সিদ্ধান্ত নহয়, চাৰিও বেদৰ সাৰ এহিহে নিৰ্ণয়। এয়া সমস্ত বেদৰ সিদ্ধান্ত। জানি পৰীক্ষিত তুমি তেজিও সংশয়। গতিকে পৰীক্ষিতক নিমিত্ত কৰি আমাক সকলোকে আজি ভাগৱতে কৈছে যে নামৰ যোগেদি সংসাৰ তৰিব নোৱাৰিম বুলি কেতিয়াও ভয় নকৰিবা। ভাগৱতৰ যোগেদি পোৱা নামমুখী জ্ঞানৰ দ্বাৰা কিন্তু সুন্দৰকৈ সংসাৰ তৰিবলৈ সক্ষম হ'বা বুলি এইখিনিলৈকে আমাক পদে কৈছে। ইয়াৰ পিছত কি ক'ব আমি চাম। হে ৰাম ৰাম অল্পকালে সাধে সিদ্ধি, কৃষ্ণৰ ভকতি, দুই দনে দে পাইলা গতি, খতাং গদ্রিপতি, ও দানব গণ কজিনী, নৃপতি পূর্ব দেবতাক রক্ষা করি আসিলা স্বর্গ, রামে দেব হবে বলে বড়, হলোয়া মহিপাল, ও রাজা বলে কয়ো আগে, জীব কতকা, হে রামে দেবে কহে জীবাওয়ারু, দুই দ্বন্দ্ব মানে, শুনি শীঘ্ৰে পৃথিৱীক আহিলা বিমানে, ও রাম রাম, সমস্তকে তেজি রাজা, স্থির করি মন, কৃষ্ণর ভয় পদে পহিল শরণ, হে রাম মোহত্রেখ টাঙ্গে পাইলা, পরম গতিক হচিবা সাত দিন তুমি, চিন্তা কৰা কিষ, ৰামেহি বুলি কহিলা, ধাৰণা যোগ মুনি,
অজাক কহি আছে হৰি ব্ৰহ্মাত আপুনি ও ৰাম সংসাৰত ৰণপথ আছে অসংখ্যাত অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ ও শ্ৰৱণ কীৰ্তন কৰি কৃষ্ণক ৰাধে অমহামুখ সাধে একো বিঘিনি নবাধে পূৰ্বতে ব্ৰহ্মায়ে শীতে তিনিবাৰ বেদত বিচাৰি মানে পাইলা সাৰ ৰাম ৰাম শ্ৰৱণ কীৰ্তন মাত্ৰ অসুগম ভকতি অলপতে উপজে গোবিনী দত্ত প্ৰেম ৰতি ও ৰাম হেন জানি মহাযত্নে কৃষ্ণক সৰ্বথা শ্ৰৱণ কীৰ্তন কৰি শুনা কৃষ্ণ কথা ও শুদ্ধ হইয়া এতেকে তেজিবা মায়া জালে কৃষ্ণৰ পৰম পদ পাইবা অল্পকালে দুই অধ্যায়ৰ কথা গৈল এহি মানে সুকমুনি কহন ৰাজাত মানে বাৰু কৃষ্ণ কৃষ্ণ এইখিনিলৈকে কি ক'লে আমি অকণমান আলোচনা কৰিম সাধুজনে ইমান সুন্দৰকৈ প্ৰাণ ঢালি পঢ়িছে খুব ভাল হৈছে প্ৰতিতদে পঢ়িছে ইয়াতে আমাক কৈছে যে অন্য কৰ্মৰ যোগেদি ফল পাবলৈ কিন্তু বহুত সময় লাগে আৰু ই সহজ নহয় ই বৰ কঠিন সেইকাৰণে সিদ্ধান্ত দিছে কলিযুগত সহজভাৱে ফল পাব পৰা এটাই বস্তু আছে সেইটোৱে হ'ল ভকতি কৃষ্ণ ভকতি সেইকাৰণে অল্পকালে সাধে সিদ্ধি কৃষ্ণৰ ভকতি বুলি কৈছে আপোনাৰ খবৰ দৰে মহাভকতে ভাগৱত শ্ৰৱণ কীৰ্তন কৰি কৰা কৰ্মকেই ভক্তি বুলি কৈছে আৰু ইয়াৰ দ্বাৰা ভাগৱত ৰূপী
মহাজ্ঞানৰ ফলটো তাৎক্ষণিকভাৱেই পাব পাৰিব। তাৰ প্ৰমাণ দেখুৱাই দিলে কি বুলি? দুই দণ্ডে পাইলা গতি খতাংগ নৃপতি। খতাংগ নামৰ এজন ব্যক্তিয়ে দুই দণ্ড, এক দণ্ডত কিমান? 22.5 মিনিট। গতিকে দুই দণ্ড 45 মিনিটৰ ভিতৰত খতাংগই গতি লাভ কৰিলে। সেইকাৰণে স্কুল কলেজ বিলাকতো এটা এটা ক্লাছৰ সময় মাত্ৰ 45 মিনিট। কিয়? 45 মিনিট সময় কথা শুনাৰ পিছত মানুহৰ মনটো অকমান ইফালে সিফালে যাবলৈ ধৰে। আৰু আমাৰ এনে ধৰণৰ অনুষ্ঠানসমূহত এজন ব্যক্তিয়ে কাই বাক্য মন এক কৰি পেলাই খুব ধুনীয়াকে কথা শুনি থাকিব পাৰে। কিমান সময়? খুব বেছি 3 ঘণ্টা। তাৰপিছত মনটো কিন্তু অকণমান ইফালে সিফালে লৰচৰ কৰিবই। কিন্তু ভাগৱতে আজি আমাক এই কথাটো কৈছে যে 45 মিনিটৰ সময়ৰ ভিতৰত যদি খতাংগই গতি পাব পাৰে, তুমি সুন্দৰকৈ এই কলিযুগত ভাগৱতৰ দ্বাৰা গতি পাব পাৰিবা। সেইকাৰণে এটা কাহিনী কৈ দিলে, হে ৰজা, ভগৱানৰ নাম লৈ তাৎক্ষণিকভাৱে গতি পোৱা এজন ব্যক্তিৰ তোমাক কাহিনী কওঁ, যাৰ নাম খতাংগ, যি 45 মিনিটৰ ভিতৰত গতি পালে। দানৱ গণক যিনি নৃপতি পূৰ্বত দেৱতাক ৰক্ষা কৰি আছিলা স্বৰ্গত। স্বৰ্গত অসুৰৰ কবলৰ পৰা দেৱতাসকলক ৰক্ষা কৰি খতাংগই কিছুদিন বসবাস কৰিছিল। এতিয়া বাবাই সমস্ত এটা বৰ ডাঙৰ কথা। আপুনি আমি এটা কথা উপলব্ধি কৰিব লাগিব, কলিকালৰ লোকসকলে কৃষ্ণৰ বাহিৰে ৰক্ষা কৰিব পৰা অদ্বিতীয় পৰম ব্ৰহ্ম দেৱতা আমাৰ মাজত কিন্তু আৰু দ্বিতীয়জন নাই। কাৰণ আপুনি যদি ভাবে যে কৃষ্ণৰ বাহিৰে অন্য দেৱতাইও ৰক্ষা কৰিব পাৰিব, আপুনি ভাবিব পাৰিব, কিন্তু আপোনাৰ ধাৰণাটো ভুল। কিয়? কাৰণ যি দেৱতাই নিজক ৰক্ষা কৰিবৰ কাৰণে পৃথিৱীৰ পৰা খতাংগক লৈ যাব লগা হৈছিল, সেই দেৱতাই আপোনাক আমাক কেনেকৈ ৰক্ষা কৰিব? সেইকাৰণে আপোনাক আমাক ৰক্ষা কৰিব পৰা দেৱতাজনক আমি চিনি পাব লাগিব, যাৰ নাম কৃষ্ণ। এতিয়া সেই সিদ্ধান্তটো দিছে যে খতাংগই অসুৰবিলাকৰ পৰা দেৱতাসকলক ৰক্ষা কৰি কিছুদিন স্বৰ্গত বসবাস কৰিছিল। উপযুক্ত সময়ত খতাংগক বিদায় দিয়াৰ পৰত দেৱতাসকলে ক'লে, তুমি আমাক ইমান উপকাৰ কৰিলা, তোমাক আমি এটা বৰ দিব বিচাৰো। কি বৰ লাগে কোৱা? দেৱসবে বোলে বৰ লোৱা মুহি পাল, ৰাজা বোলে কৈৱাগে জীও কতকাল। মোক অন্য বৰ একো নালাগে, মই কিমান দিন জীয়াই থাকিম সেইটোকে কোৱা। দেৱে বোলে জীয়া আৰু দুই দণ্ড, মানে তুমি কিমান দিন বাদ দিয়া, তোমাৰ হাতত মাত্ৰ 45 মিনিট সময় আছে। আপোনাক যদি এতিয়া ভাগৱত শুনাৰ পিছত কোনোবাই আকাশবাণী কৰি কৈ দিয়ে যে আপুনি 45 মিনিটহে জীয়াই থাকিব, আপুনি হয়তো ক'ব নোৱাৰা হৈ যাব। লগে লগে আপুনি সেই সময় নাহোঁতে আপোনাৰ প্ৰাণবায়ু উৰি যাব। নহ'লে আপুনি কি ভাবিব, ইমান কষ্ট কৰি ধন টকা পইচা অৰ্জন কৰিলো, এই সোপা এতিয়া কি অৱস্থা হ'ব বুলি আপুনি চিন্তামৃত হৈ পৰিব। কিন্তু খতাংগ আদি সমস্ত ভাগৱত প্ৰেমী মানৱৰ কাৰণে উদাহৰণ। কাৰণ কিয়? তেওঁ লগে লগে অসুৰৰ পৰা দেৱতাসকলক ৰক্ষা কৰি থকাৰ ফলস্বৰূপে যি বৰ বিচাৰিলে, আৰু লগে লগে যেতিয়াই কৈ দিলে যে 45 মিনিট সময় তুমি জীয়াই থাকিবা, তেওঁ কথাখিনি শুনাৰ লগে লগে কি কৰিলে, শুনি শীঘ্ৰে পৃথিৱীত আহিলা বিমানে। যেতিয়াই ক'লে যে তুমি 45 মিনিটৰ ভিতৰত মৰিবা, লগে লগে তেওঁ বিমানত উঠি পৃথিৱীলৈ যাত্ৰা কৰিলে। সমস্তকে তেজী ৰাজা স্থিৰ কৰি মন, সমস্তবিলাক ত্যাগ কৰি মন স্থিৰ কৰিলে। আমাৰ মনটো স্থিৰ হ'বই লাগিব। মনটো যদি দুদুল্যমান হৈ থাকে, যে কলিযুগত আমি কোনফালে যাওঁ, কেনেকৈ কৰোঁ, কেনেকৈ গতি পাম, এনেকুৱা হৈ থাকিলে নহ'ব। মন স্থিৰ কৰিব লাগিব কৃষ্ণত, যিটো খতাংগই কৰিলে। ভগৱন্তৰ অভয় চৰণত গুৰুৰ জ্ঞানৰ দ্বাৰা নাম তত্ত্বৰ যোগেদি
ভকতৰ মাজত আশ্ৰয় গ্ৰহণ কৰিলে আৰু সেই মুহূৰ্ততে তেওঁ পৰম গতি লাভ কৰিলে। গতিকে কৈছে, হে ৰজা, ৪৫ মিনিটৰ ভিতৰত যদি খটাংগই গতি পাব পাৰে, তোমাৰ হাতততো ৭ দিন সময় আছে। এটা ৭ দিন কেৱল পৰীক্ষিত ৰজাৰে নহয়, আপোনাৰ আমাৰো কিন্তু ৭টা দিনৰ ভিতৰতে আমি সংসাৰৰ পৰা যাব লাগিব। গতিকে ১০০ বছৰত সীমাহীনভাৱে আমাক ৭টা দিন দি দিছে। এই ৭টা দিন যাতে আমি অকণমান কৃষ্ণ কথা নুশুনাকে যাতে আমাৰ পাৰ নহয়, তাৰ কাৰণে আমাক আজি ভাগৱতে সিদ্ধান্ত দিছে। সংসাৰ তৰণ পথ আছে অসংখ্যাত, এহি বুলি কহিলা ধাৰণা যুগ মুনি, যাক কহি আছা হৰি ব্ৰহ্মাত আপুনি। এইখিনিলৈকে ভক্তিৰ এটা সম্যক ধাৰণা দিছে, যিখিনি স্বয়ং ভগৱন্তই ব্ৰহ্মাদেৱক প্ৰকাশ কৰিছে। গতিকে সংসাৰ তৰণ পথ আছে অসংখ্যাত, অনেক বিঘিনি তাতো দুষ্কৰ সাক্ষাৎ। আপুনি সংসাৰখন তৰিম বুলি ভবা পথ অজস্ৰ আছে, কিন্তু সেই পথেৰে কলিযুগত তৰিব নোৱাৰে। সেইকাৰণে ভগৱন্তই উদ্ধৱক ক'লে, জ্ঞান কৰ্ম ভকতি কৰিলো কহি ভেদ, ভকতি ৰাম পন্থ দিলো পৰিছেদ। জ্ঞান, কৰ্ম আৰু ভক্তি, এই 3টা পথ আমাক দেখুৱাই দিলে, কিন্তু কলিকালৰ লোকে কেৱল ভকতিৰ যোগেদিহে তৰিব পাৰিব বুলি সিদ্ধান্ত দি থৈ গুচি গ'ল। গতিকে আমাক সিদ্ধান্ত দিছে 7টা দিন সৎব্যৱহাৰ কৰি মৃত্যুৰূপী কালসৰ্পৰ পৰা হাত সাৰিবৰ কাৰণে আমি কি কৰিব লাগিব? মায়াযুক্ত বিঘ্নিবিলাক আঁতৰ কৰিবৰ কাৰণে ভক্তিৰ আশ্ৰয় ল'ব লাগিব। ভক্তি মানে শ্ৰৱণ আৰু কীৰ্তন কৰিব লাগিব। এতিয়া শ্ৰৱণ কীৰ্তন মানে আপোনালোকে হয়তো ভাবিব পাৰে, আমি বাৰু বহি পেলাই শুনিব পাৰিম, কিন্তু গাম কি? আমিতো আপোনালোকৰ দৰে ভাগৱত পাঠ কৰিব নোৱাৰোঁ, ব্যাখ্যা কৰিব নোৱাৰোঁ বুলি কোনোবাই হয়তো ভাবিব পাৰে। আপুনি ভাগৱত পাঠ ব্যাখ্যা কৰিব নোৱাৰিলেও আপুনি ঈশ্বৰৰ নাম গাই থাকিব পাৰে। চোতাল সাৰি থাকক, আইগৰাকীয়ে গাই থাকক, আকাশত জিলিকে সৰগত জিলিকে ইন্দ্ৰৰম ৰাৱতী, আকাশত জিলিকে জোন, মৰ্ত্যতে জিলিকে কুসুম্বৰৰ পুত্ৰ, শ্ৰীমন্ত শংকৰৰ এনেধৰণে যদি আপুনি ভগৱন্তৰ নাম এটাও যদি গুণগুণায়, ঘোষা এফাকিও যদি গুণগুণায়, সেয়াও প্ৰকৃত কীৰ্তন। গতিকে শ্ৰৱণ কীৰ্তনৰ দ্বাৰা কৃষ্ণক আৰাধনা কৰা বুজায় আৰু বিঘিনিবিলাক আঁতৰ হৈ গুচি যায়। মহাসুখ সাথে এঘু বিঘিনি নবাধে, জাতহন্তে হুৱে ৰতি কৃষ্ণৰ চৰণে, যাৰ মন কৃষ্ণৰ চৰণত প্ৰভাৱান্বিত হৈ নিমজ্জিত হ'ল, নাহি সুখ আতপৰে ত্ৰিভুৱনে বুলি কৈছে। কৃষ্ণৰ ৰসৰ দ্বাৰা যি সুখ পোৱা যায়, সেই সুখ স্বৰ্গ মৰ্ত্য পাতাল ক'তো পোৱা নাযায়। পূৰ্বতে ব্ৰহ্মাই একচিতে 3বাৰ, ব্ৰহ্মাদেৱে 3বাৰ 4 বেদ অধ্যয়ন কৰি এই সাৰমৰ তত্ত্ব পাই আমাক থৈ গৈছে যে শ্ৰৱণ কীৰ্তনে হৈছে ভক্তিৰ সুগম পথ। এতেকে আমি অন্য ধৰণৰ গ্ৰাম্য কথা নাপাতি কৃষ্ণৰ কৃপা পাবলৈ হ'লে তেওঁৰ কথা সমস্ত স্থানতেই সকলো সময়তে আমি আলোচনা কৰি দেহ মন পৰিৱেশ আমি নিৰ্মল কৰি মায়াৰ জালৰ পৰা মুক্ত হৈ ভগৱন্তৰ পৰম পথ প্ৰাপ্ত কৰিব লাগে বুলি আমাক
আজি সিদ্ধান্ত দিলে 2 অধ্যায়ৰ কথা কৈল এহি মানে শুকমুনি কহন্তৰ ৰাজাত বিদ্যমানে এয়া 2 অধ্যায়ৰ এক সম্যক ধাৰণা ইয়াৰ পিছত কি ক'ব আমি চাম কৃষ্ণ হেৰা মৰা মৰা জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন যেন ফল পাই হবে দেব তাক যোজি অলভে সৰ্ব সিদ্ধি প্ৰভু মাধৱ ভোজি অজ্ঞানী শেষে অয়ান দেৱতা সকল যেন পুত্ৰ ভাৰ্যাৰ ভজনে তুষ্ট ফল ও ভকত জনৰ সংগে ৰঙেগে সৰ্বক্ষণ কৃষ্ণক আৰাধি কৰে শ্ৰৱণ কীৰ্তন হৈ মানে মাত্ৰ পুৰুষাৰ্থৰ পুৰুষৰ ও আর কর্ম হবে ব্যর্থ হরি বিমুখর অশুনানেতে উপজয় জ্ঞান শুদ্ধ হোৱে মতি ইহ পৰলোকৰ সুখত বীৰ কতি ৰাম মুখ্যতৈ অধিক সুখ সপ্ৰেম ভকতি হেন হৰি কথাত নকৰে কোনে ৰতি অভিষ্ট লাভৰ উপায় এ ৰাম হেন শুনি সুতত নকেবি নান্ত আউৰ কিবা সুকতন্দ্ৰী পথি পুষি লন্ত এই ৰামে শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ যেন ভৈল সংবাদ কহিউনি তৰা কৃষ্ণ পৰম ভাবাই সমস্ত আমি এইকণ আলোচনা কৰি আপোনালোকৰ মাজৰ পৰা বিদায় ল'ব লাগিব কাৰণ ইতিমধ্যে
আপোনাক সবে বান্ধি দিয়া আৰু আমি যাব লগা সময় সমাগত। ইতিমধ্যে পদে কৈছে জ্ঞানী মনুষ্যৰ এহি মানে প্ৰয়োজন কৰিবে কৃষ্ণৰ মাত্ৰ শ্ৰৱণ কীৰ্তন। জ্ঞানী মনুষ্যই কি কৰ্ম কৰিব লাগে আজি তাক সুন্দৰকৈ বুজাই দিলে। এতিয়া আপোনালোকে জ্ঞানী বুলি কোৱাৰ লগে লগে কোনটো ধাৰণা কৰিছে বাৰু? বিশ্বনাথৰ পৰা আমন্ত্ৰণ কৰি আনিছে এজন ব্যক্তি যাৰ নাম বিনীত বৰা, তেওঁকে আপোনালোকে জ্ঞানী বুলি যদি ভাবে ভুল হ'ব। জ্ঞানী কিন্তু আপোনালোক, বহুত কথা জনাজনক জ্ঞানী বুলি কোৱা নাই। একাদশত কৈ গৈছে নপাৰয় নজানয় শাস্ত্ৰ যিটো নপাৰে খণ্ডিত জানিবা উদ্ধৱ বন্ধু সেহি হে পণ্ডিত। সেইজনেই জ্ঞানী, একো নাজানিলেও যদি শাস্ত্ৰগীতা দশম ৰত্নাৱলী ভাগৱতৰ মাধ্যমেৰে কোৱা কথাখিনিয়ে কথা কোৱা মতে পালন কৰে, সেইজনক জ্ঞানী বুলি কৈছে। তেওঁ জীৱনৰ লক্ষ্য উদ্দেশ্য উপলব্ধি কৰে। আমাক ভগৱন্তই কৈছিল হে জীৱ, তোমাক মানুহ হিচাপে পৃথিৱীলৈ পঠাইছো, তুমি মোৰ কৰ্ম কৰি পেলাই এনেকুৱাকে তুমি দক্ষতা অৰ্জন কৰা আকৌ সংসাৰলৈ নোযোৱাকৈ যাতে তোমালোক মোৰ গুৰিলৈ আহিব পাৰা, এই বুলি ভগৱন্তই আপোনাক আমাক পঠাই দিলে। কিন্তু আমি কি কৰিলো? আহিছিলো হে মায়াৰ বজাৰলে, ভাল বস্তু কিনি খাবলে, ভাল বস্তু কিনা নহল মায়াহে কিনা হল, মন ভাৱনা কেনি বাদি গো। মায়াৰ পংকৰ পৰা উধাৰ পৰাৰ পথটো নিবিচাৰি আমি অন্য ফালে গতি কৰিলো। সেইকাৰণে আজি ভাগৱতে কৈছে জ্ঞানীৰ পৰিচয় দি কি কৰা? কৃষ্ণৰ কথা শ্ৰৱণ কীৰ্তন কৰা। যেন ফল পাৱে সবে দেৱতাক যদি লভে কৰ্ম সিদ্ধি প্ৰভু গোবিন্দক ভজি। অন্য ধৰণৰ দেৱ দেৱতাবিলাকক পূজা সেৱা কৰি সত্যত দাপৰত যি ফল পাইছিল, কলিত ভগৱন্ত নামৰ ৰেণুৰ সমান ফলো নহয় বুলি কৈছে সিমানখিনি। গতিকে আমি এই কথা উপলব্ধি কৰিব লাগিব। অজ্ঞানীকে সেৱয়ান দেৱতাসকল, ঈশ্বৰ বিমুখী কৰ্ম কৰাটো অজ্ঞানীজনৰ কৰ্ম বুলি কৈছে। তাত কেৱল পুত্ৰ ভাৰ্যা ধন জন ঐশ্বৰ্য বিভূতি আৰু দেহৰ বাহিৰে বেলেগ কথা আৰু কামনা লুকাই নাথাকে। কিন্তু আমাৰ দায়িত্ব আৰু কৰ্তব্য কি? ভকত জনৰ সংগে ৰংগে সৰ্বক্ষণ কৃষ্ণকে আৰাধে মাত্ৰ শ্ৰৱণ কীৰ্তন। ভকতৰ সংগত আনন্দ মনে কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰাটোৱে আমাৰ মানুহৰ মূল দায়িত্ব আৰু কৰ্তব্য হোৱা উচিত। গতিকে এহি মানে মাত্ৰ পুৰুষাৰ্থ পুৰুষৰ, ইয়াত পুৰুষ শব্দটোৱে কিন্তু মতা মানুহক বুজোৱা নাই। পুৰুষ শব্দটোৱে জীৱক বুজাইছে। জীৱ পুৰুষে পৰম পুৰুষৰ অৰ্থে কৰা কৰ্মক পুৰুষাৰ্থ বুলি কৈছে। এই পুৰুষাৰ্থ আমি চাৰিটা ব্যৱস্থাৰ যোগেদি কৰিব পাৰোঁ। যি চাৰিটা ব্যৱস্থা মহাপুৰুষ গুৰুজনাই আমাক আনি দিলে, ধৰ্ম অৰ্থ কাম মুখ্য। গতিকে জীৱ পুৰুষে পৰম পুৰুষৰ অৰ্থে ধৰ্ম অৰ্থ কাম মুখ্য চাৰি বস্তুৰ যোগেদি ঈশ্বৰৰ অৰ্থে কৰা কৰ্মক পুৰুষাৰ্থ ৰূপে সাৰ্থক কৰি সফল কৰিবলৈ আজি ভাগৱতে আহ্বান জনাইছে। গতিকে কোনন্তে উপদে জ্ঞান শুদ্ধ হৈ মতি ইহ পৰ লোকত সুখত বিৰকতি।
আমি যিমান কৃষ্ণ কথা শুনিম সিমানে আমাৰ হৃদয়ৰ মাজত ভাগৱতমুখী জ্ঞানৰ বিকাশ ঘটিব আৰু পাৰ্থিৱ জগতৰ সুখ আৰু পৰকালৰ সুখবিলাকৰ প্ৰতি আমাৰ বৈৰাগ্য আহিব মুখ্যটো অধিক সুখ সপ্ৰেম ভকতি যি জ্ঞান পালে মুখ্যতকৈও অধিক সুখ প্ৰাপ্ত কৰিব পাৰি সপ্ৰেম ভক্তিৰ যোগেদি সপ্ৰেম ভক্তি মানে কি কৃষ্ণ নাথাকিলেও কৃষ্ণ থকা যেন উপলব্ধি কৰোৱা যিটো জ্ঞান তাকে সপ্ৰেম ভক্তি বুলি আমাক সিদ্ধান্ত দিছে আজি কৃষ্ণ নাই কিন্তু আমি ইয়াত অহাৰ লগে লগে বহাৰ লগে লগে আমি কৃষ্ণ যেন ইয়াত উপস্থিত আছে সেয়া আমি উপলব্ধি কৰিছোঁ কিয় কাৰণ ভগৱন্তই নিজেই কৈছে মই বৈকুণ্ঠত নাই মই যোগীৰ হৃদয়ত নাই মই ভাৱ ৰূপে ভকতৰ মাজত আছোঁ সেইকাৰণে ভগৱন্তই ভকতে ভাগৱতৰ স্থানলৈ গ'লেই মোৰ উপস্থিতি উপলব্ধি কৰিব পাৰিব গতিকে এই কথা আমাক আজি জনালে হেন শুনি সুতত সৌনকে বিনাৱন্ত আৰু ৰখিবা সুকত নৃপতি পুচিলন্ত এই কথা কৈ সৌনক আদি ঋষি সমস্তই সুতৰ ওচৰত কান্দি সুধিছে হে গুৰুৰূপী সুত পৰীক্ষিতক সুকে কি ক'লে সুকেনো কি সুধিলে আমাক কোৱা শুনিতে উৎসুক আছে দুয়ো বৈষ্ণৱৰ এই দুইজন বৈষ্ণৱৰ কথা শুনিবলৈ আমাৰ বৰ মন আছে যেন ভৈল সংবাদ কহিও নিৰন্তৰ